অসমত ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা শিৱসাগৰ জিলাৰ হালুৱাটিঙৰ পৰা আৰম্ভ এই যাত্ৰা যোৱাকালি কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰাই অসমৰ শিৱসাগৰ জিলাৰ আমগুৰিত প্ৰৱেশ কৰে। মণিপুৰৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই নাগালেণ্ড হৈ অসমৰ শিৱসাগৰ জিলাৰ হালুৱাটিঙত প্ৰৱেশ কৰাৰ পাছতে গান্ধীক অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসমলৈ আদৰি আনে। অসম নাগালেণ্ড সীমান্তৰ হালুৱাটিঙত এই উপলক্ষে অনুষ্ঠিত জনসভাত ৰাহুল গান্ধীক অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে টাই আহোম জাতীয় সাজ এযোৰ পিন্ধাই ব্যাপক উৎসাহ উদ্দীপনাৰে গান্ধীক আদৰণি জনায়। ৰাহুল গান্ধীয়ে এই আদৰণি অনুষ্ঠানত এক চৌম ভাষণ প্ৰদান কৰি ন্যায়ৰ বাবে আৰম্ভ কৰা এই যাত্ৰাই সকলো জাতি ধৰ্মৰ মানুহক এক কৰাৰ প্ৰয়াস কৰিব বুলি প্ৰকাশ কৰে। তেওঁ নিজৰ ভাষণত শাসকীয় বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ কঠোৰ ভাষাৰে সমালোচনা কৰে। উল্লেখযোগ্য যে এই ন্যায় যাত্ৰাই অসম হৈ মহাৰাষ্ট্ৰত এই যাত্ৰাৰ সামৰণি পেলাব। অসমৰ আমগুৰি, যোৰহাট, মাজুলী, ধেমাজি, লখিমপুৰ, তেজপুৰ, কলিয়াবৰ, নগাঁও, গুৱাহাটী, হাজো, মোকালমোৱা, চেঙা, বৰপেটা, হাউলি, সৰভোগ, মানিকপুৰ, বঙাইগাঁও, চাপৰ, বিলাসীপাৰা, গৌৰীপুৰ, গোলকগঞ্জ আদি অঞ্চলৰ মাজেদি বক্সিহাটৰ হৈ এই যাত্ৰা মহাৰাষ্ট্ৰ পৰ্যন্ত যাব। হালুৱাটিঙৰ পৰা গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই মৰিয়নিলৈ ৰাওনা হয়। বিয়লি ৰাহুল গান্ধীয়ে যোৰহাট নগৰৰ মাৰোৱাৰীপট্টিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিলে। ইয়াৰ পাছত ৰাহুল গান্ধী নিশা নিমাতী ঘাটত কটালে। ৰাহুল গান্ধীৰ সৈতে এই যাত্ৰাত কংগ্ৰেছ দলৰ শীৰ্ষ নেতা জয়ৰাম ৰমেশ, জিতেন্দ্ৰ সিং, কে.চি. বেণুগোপাল, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক দেৱব্ৰত শইকীয়া, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাণা গোস্বামী আদিয়ে অংশগ্ৰহণ কৰে। আমি লোকতান্ত্ৰিক প্ৰক্ৰিয়াৰ ওপৰত আমি বিশ্বাস কৰোঁ। সকলোৱে নিজৰ স্বাধীন মনেৰে নিজৰ কথাবোৰ ক'বলৈ পাৰে। মই দেখিছোঁ যে আমাৰ অসমৰ ৰাইজে, আমগুৰি ৰাইজে, গোটেইবোৰ ৰাইজে আজি ৰাহুল গান্ধী ডাঙৰীয়াৰ কংগ্ৰেছ দলৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক যথেষ্ট স্বাগতম জনাইছে। আৰু লোকতান্ত্ৰিক প্ৰক্ৰিয়াত কিছুমান ব্যক্তি থাকিব যি আমাৰ আদৰ্শৰ লগত তেওঁলোকৰ আদৰ্শ নিমিলে, তেওঁলোকৰ নিজৰ পথ নিজে তেওঁলোকে সৃষ্টি কৰিছে। আমি বিজেপি দল দৰে নহয়। বিজেপি দল আজি আমাক যাত্ৰাক অনুমতি দিয়া নাই। বিজেপি দলে আজি বিভিন্ন ধৰণৰ বাধা দিবলৈ চেষ্টা কৰিছে। বিজেপি দলে আজি আমাক পুলিচৰ যোগেদি আমাৰ ৰাস্তাটো য'ত আমি যাবলৈ বিচাৰিছোঁ তাত আমি যাবলৈ দিয়া নাই। তো বিজেপি দলহে আজি এই লোকতান্ত্ৰিক প্ৰক্ৰিয়াৰ পৰা ভয় কৰে আৰু বিৰোধী শক্তিৰ পৰা তেওঁলোকে ভয় কৰে। আমাক কাৰো পৰা ভয় খাবলৈ নালাগে। আজি আমাৰ ৰাইজে আজি হেঁপাহ তেওঁলোকে প্ৰকাশ কৰিছে। মই তাৰ বাবে ভাবিছোঁ যে যদিও যাত্ৰা অসমৰ ভিতৰত অংশগ্ৰহণ কৰা নাই, ইতিমধ্যেই যাত্ৰা যথেষ্ট সফলতা লাভ কৰিলেই। ভাৰত জোড়ো ন্যায় যাত্ৰা আমাৰ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত খন্তেক সময় পাছত হালুৱাটিঙত আহি উপস্থিত হ'ব। চৰকাৰী পক্ষই বিভিন্ন ষড়যন্ত্ৰ কূট কৌশল এই যাত্ৰা বিফল কৰিবৰ কাৰণে চেষ্টা কৰি আছে। কিন্তু মোৰ দৃঢ় বিশ্বাস, অসমৰ ৰাইজ যিসকলে জাতিক ভাল পায়, যিসকলে দেশক ভাল পায়, যিসকলে সমন্বয় আৰু সম্প্ৰীতি বিচাৰে, সেইসকলে এই যাত্ৰা সফল কৰিব। অসমৰ যুৱ প্ৰজন্ম হাহাকাৰ হৈ থকা নিবনুৱা সমস্যা আমি আলোচনা কৰিব লাগিব। বানপানী গৰাখহনীয়াৰ কথা আলোচনা কৰিব লাগিব। আমাৰ তিনিচুকীয়াত ধৰ্ষণৰ বলি হোৱা দামিনী পূজাৰ কথা আলোচনা কৰিম। কা আন্দোলনৰ শ্বহীদ শ্যাম ইষ্টাফুট, দীপাঞ্জল দাস, দ্বিজেন্দ্ৰ পাংগিং, ঈশ্বৰ নায়ক, আব্দুল আলিমৰ কথা আলোচনা কৰিম। অসমৰ খাটি খোৱা, বঞ্চিত, শোষিত, নিষ্পেষিত মানুহৰ স্বাৰ্থত এক শক্তিশালী মঞ্চ এই ভাৰত জোড়ো ন্যায় যাত্ৰা। যিসকল মানুহ দেশৰ গণতন্ত্ৰ সংবিধান সংকটত পৰাৰ কাৰণে উদাস হৈছিলে, নিৰাশ হৈছিলে, হতাশ হৈছিলে, সেইসকলৰ কাৰণে এক ফুৰন্ত আশাৰ বতৰা লৈ আহিছে ভাৰত জোড়ো ন্যায় যাত্ৰা। মই অসমৰ সকলো জাতি, জনগোষ্ঠী, ধৰ্ম, সম্প্ৰদায়, ভাষা, উপজাতি সকলোৰে অভূতপূৰ্ব সঁহাৰিৰে এই যাত্ৰা সফল হ'ব বুলি সকলোৰে ওচৰত নিবেদন জনাইছোঁ। অংকিতা দত্তই মহা ভুল কৰিছে। তেওঁক মই ঘৰলৈ মাতি আনি কৈছিলোঁ যে কংগ্ৰেছ দলৰ মঞ্চত তোমাক ন্যায় দিয়া হ'ব।
পিছদিনাখন অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে অংকিতাই যদি পুলিচৰ গুৰিলৈ যায় আমি বিচাৰ কৰিম। যেতিয়া তেওঁ পুলিচ মোৰ কথা নুশুনিলে, দলৰ কথা নুশুনিলে, পুলিচৰ ওচৰলৈ গ'ল, পুলিচে কেছ ল'লে। এতিয়া ছাবজুডিচ বিষয় এটাৰ ক্ষেত্ৰত দলে কি কৰিব? তেওঁ যদি মোৰ ওপৰত বিশ্বাস ৰাখিলেহেঁতেন, মই দায়িত্ব লৈছিলোঁ, অসমৰ ৰাইজ সাক্ষী, অসমৰ সংবাদ মাধ্যম সাক্ষী, কিন্তু তেওঁ আমাৰ দলৰ ওপৰত বিশ্বাস নাৰাখি তেওঁ মুখ্যমন্ত্ৰী ষড়যন্ত্ৰৰ বলি হ'ল। Bureau Report, News Now 24/7